নমস্কাৰ গুড মৰ্নিং আৰু আপোনালোকক স্বাগতম অন্য এটা এপিছডলৈ। তো আজি ৰাস্তা মাজৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে আৰু আজি অকণ বতৰটো বৰ বিশেষ ভাল নহয়, আপোনালোকে দেখিছে একদম ডাৱৰীয়া হৈ আছে। তথাপিও আমি বাৰ্ডিং কৰিব গৈ আছোঁ আৰু আজি আমি এটা আইচলেটেড আইলেণ্ডত যাম বাৰ্ডিং কৰিবলৈ। একচুৱেলি এইটো আমাৰ ব্ৰহ্মপুত্ৰই বনাইছে ডিপজিট কৰি তো এটা টাইমৰ পিছত আইলেণ্ড বনি গৈছে। তো আজি যাওঁ তালৈ এক্সপ্ল'ৰ কৰোঁ, কি স্পিচিছ পাব পাৰোঁ। গৈ আছিলোঁ আমাৰ বাৰ্ডিং লোকেশ্যনলৈ, কিন্তু ঘপককৈ কিবা এটা দেখিলোঁ, আপোনালোককো দেখাব চেষ্টা কৰিছোঁ। দেখাব পাৰিনে নাই জানো, ইয়াত আপোনালোকৰ আছে চাব। এই চৰাইবিধ যেতিয়া ধাননি পথাৰত গৈ থাকে, এজন বুঢ়া মানুহ খোজকাঢ়ি আছে যেন লাগে। এই চৰাইবিধৰ নাম হৈছে লেজাৰ এজিটেৰিন ষ্টৰ্ক আৰু ইয়াত অসমীয়াত বৰটোকোলা বুলি চিনাক্ত। এই বটলখিনি একচুৱেলি ধাননি পথাৰত চৰাই খেদিবলৈ লগোৱা হয়। যেতিয়া বতাহ বলে তেতিয়া এই বটলবোৰে সিটোক খুন্দা মাৰি এটা চাউণ্ড প্ৰডিউচ কৰে, যাৰ বাবে চৰাইবোৰ উৰি যায়। সেয়ে একচুৱেলি এটা নদী হয় আৰু ইয়াতখিনি বহুত মাছ পাইছে। চ' চৰাইবোৰ উৰি খাই আছে। এইফালে বগলী আছে আৰু উইস্কাৰ্ট টাৰ্ণ আছে। এই চৰাইবিধৰ অসমীয়া নাম হৈছে কজলা গঙা চিলনী। ই আৰু এবিধ পৰভূমি চৰাই। ফেৰী ধৰিব লাগিব, অলৰেডি আমি অকণ দেৰি হৈছোঁ। ফেৰী এৰিব লৈছে মানে একচুৱেলি। তো গৈ আছোঁ মই দৌৰি কাৰণ নহ'লে নাপামগৈ আমি ফেৰীটো। ফেৰী ইন কেছ এইটো বোট হয়। তো দিছ ইজ দ্য বিউটি একচুৱেলি, দিছ ইজ হোৱাট দ্য ৰিয়েল বিউটি ইজ কল। এফালে গোটেই কহুৱা বন আপোনালোকে দেখিছে আৰু মই গৈ আছোঁ। ফেৰী অলৰেডি গ'ল, মিছ হ'ল, আকৌ ঘূৰি আহিব। এই নেক্সটখনত যাম আমি, আকৌ ঘূৰি আহিব তেতিয়া যাম। তো মই গৈ আছোঁ বৰ্তমান। কিমান ধুনীয়া জেগা আপোনালোকে দেখিছে পিছফালে, চ' বিউটিফুল। ইমান ধুনীয়া এটা জেগা এটাত বাৰ্ডিং কৰিম আজি। আমি ফেৰীৰ কাৰণে ৰখি আছোঁ আৰু এইটো স্পৰ্টিং স্ক'প ওলাই লৈছোঁ। স্পৰ্টিং স্ক'প এৰিয়ে চাম আজি। এইফালে যি বহি আছে আপোনালোককো দেখাম। এই চৰাইবিধৰ নাম হৈছে বাৰ্ণ চোৱালো আৰু অসমীয়াত ইয়াক তেলটুপি বুলি চিনাক্ত। ই একচুৱেলি নদী বা বিলৰ ওপৰত উৰি থকা আমি প্ৰায়খিনি সময় দেখোঁ। একচুৱেলি আমি ফেৰীৰ পৰা নামিলোঁ আৰু মই ইয়াত গৈ আছোঁ বৰ্তমান। সেইফালে পিছফালে আপোনালোকে দেখিছে কহুৱা বন, ইমান ধুনীয়া হেবিটেট। একচুৱেলি হেবিটেটটো বহুত ধুনীয়া। তো বাৰ্ডছ চাব লাগিব এতিয়া, বাৰ্ডছ চাইয়ে যাব লাগিব কি বাৰ্ডছ পাওঁ একচুৱেলি। তো এতিয়া আপোনালোকক বাৰ্ডছ দেখাম, যি পাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। গ্ৰাছলেণ্ড বাৰ্ডছ পাম আই গেছ, আশা কৰিছোঁ, আৰু কিছুমান ৱেটলেণ্ডো পাম। ইয়াত আপোনালোকৰ লাইক পাইপাৰ আছে, মই জাষ্ট দেখিছোঁ এটা চেণ্ড পাইপাৰ। ইয়াত একচুৱেলি মই বহি আছোঁ আৰু এইফালে মোক অকণ কেষ্ট্ৰেল লিখা লাগিছে, কমন কেষ্ট্ৰেল লিখা। তো আপোনালোকক দেখাওঁ কেষ্ট্ৰেলটো কেনেকুৱা হয় একচুৱেলি দেখিবলৈ। এইবিধ চৰাইৰ নাম হৈছে কমন ক্ৰেষ্টেল। এইটো ইয়াৰ ছাইড ভিউ আৰু এইটো ইয়াৰ ফ্ৰণ্ট ভিউ। অসমীয়াত এই চৰাইবিধক বাকুহি চৰাই বুলি কোৱা হয়। ইয়াৰ বিধ পৰভূমি চৰাই। এইফালে আপোনালোকে দেখিছে মিচিং চাংঘৰ, এইবোৰতে মানুহ থাকে। ফাইনেলি আহি পাইছোঁ গাঁৱলৈ। তো বস্তুখিনি ৰাখি ওলাই আহিম। বহুত স্পিচিছ অলৰেডি দেখি আছোঁ, চব স্পিচিছ আপোনালোকক দেখাব পৰা নাই একচুৱেলি, বাট যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এই চৰাইবিধৰ নাম হৈছে এছিয়ান গ্ৰীণ বিটাৰ আৰু অসমীয়াত ইয়াৰ মৌহাতী বুলি জনাজাত। এই চৰাইবিধ দেখিবলৈ সেউজীয়া আৰু বহুত এবিধ ধুনীয়া চৰাই। এইবিধ চৰাই ইংৰাজী নাম হৈছে চাইবেৰিয়ান ষ্টোনচেট আৰু অসমীয়াত ইয়াক শিলকটৰা বুলি জনাজাত। এই প্ৰজাতিৰ চৰাই শীতকালত চাইবেৰিয়া বা অসমলৈ প্ৰব্ৰজন কৰে। এতিয়া স্ক্ৰীণত দেখাটো মেল আৰু আগৰটো আছিলে ফিমেল। কিমান এটা ধুনীয়া হেবিটেট একচুৱেলি, মানে লাইক বহুত ভাল হেবিটেট একচুৱেলি বাৰ্ডছৰ কাৰণে। বহুত ধুনীয়া বুলি ক'বলৈ গ'লে বেয়া নহয়, কাৰণ ইয়াত না ডিষ্টাৰ্বেঞ্চ আছে না কিবা আছে, বহুত ভাল। সেইফালে অকণমান ৱেটলেণ্ড সৰু এটা আছে, মে বি লাইক কেনেবাকৈ থাকি গ'ল বা অকণমান দ আছিলে চাগে। এইকেইদিন কণ্টিনিউৱাছ বৰষুণ দি আছে, তো পানীখিনিও জমা হৈ যাব পাৰে। এই চৰাইবিধৰ নাম হৈছে গ্ৰেবেক ষ্ট্ৰাইক আৰু অসমীয়াত ইয়াক মুগা এৰাখাটি বুলি চিনাকি। এই চৰাইবিধ এবিধ পৰভূমি চৰাই। ফাইনেলি উই ৰিচ ইন চাম লাইক হিউমেন ছেটেলমেণ্ট এৰিয়া। তো ইয়াত অকণমান হিউমেন ছেটেলমেণ্ট আছে মানুহৰ একচুৱেলি। তো ইয়াত মানুহৰ পপুলেশ্যন কেইটামান আছে ইয়াত, লাইক পিগছ আছে এনৰ। তো অকণমান ইয়াত আপোনালোকে দেখিছে আমি পাইছোঁ এই এৰিয়াত। বৰ্তমান আহি পালোঁ আমি মহাৰ ঘৰ। মহা ইয়াত অকলেই থাকে, মহাই গোটেই ঘৰখন অকলে চম্ভালি থাকে। সেয়া আমাৰ মহাৰ লগতে আমি এতিয়া যাম চৰাই চাবলৈ। তো আপোনালোকে চাই থাকিব কি চৰাই পাওঁ আমি। মহাই গোটেই চাপ্পা গোটেই এলেকা চিনি পায়। তো অকণমান ৰিক্স আছে, কিন্তু মহা থাকিলে চিন্তা নাই। আহি আমি খাস্তা খাইছোঁ,
তাৰপিছত খাস্তা বিস্কুট এফালে মহাই ধুনীয়াকৈ দৈ চৈ দিছে দৈ বনাই থোৱা নিজৰ একদম পিয়'ৰ তো এইটো খাই মেলি আমি আকৌ যাম চৰাই চাবলৈ তো অকণমান আৰাম কৰি লৈ যাওঁ আৰু মই আৰু মহা ফাইনেলি ওলাই আহিলোঁ আকৌ খাই বৈ এইফালে আমাৰ মহা আমাক লিড কৰি আছে মহা আৰু মই গৈ আছোঁ একচুৱেলি মহাই মোক ৰাস্তা দেখাই আছে কাৰণ এই ৰাস্তাবোৰ অকলে যোৱাটো ইম্পচিবল হয় মহাৰ জহতে মই যাব পাৰিছোঁ ঠিক আছে ব'লক এক্সপ্ল'ৰ কৰোঁ আপোনালোকক দেখাই আছোঁ কিমান পাৰিছোঁ বেলেগ বেলেগ চৰাই অলপ কোৱালিটিটো মে বি ডিক্ৰিজ হৈছে বাট যিমানখিনি পাৰিছোঁ মই এটা ভাল ইনফৰ্মেশ্যন প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ এইবিধ চৰাইৰ নাম হৈছে গ্ৰে হেডেড লেপিং ইয়াৰ বিধ পৰভূমি চৰাই আৰু ওচৰতে ৰেছলি ৰিভাৰ লেপিং অসমীয়াত ইয়াক শিল ঘোঁৰা বুলি চিনাক্ত এইবিধ চৰাইৰ নাম হৈছে ব্লেক ড্ৰংগো আৰু অসমীয়াত ইয়াক ফেচু বুলি জনাজাত এই চৰাইবিধৰ নাম হৈছে ৰেড কলাৰ ড্ৰপ আৰু অসমীয়াত ইয়াক হাৰুৱা কপৌ বুলি জনাজাত ই এবিধ স্থায়ী চৰাই মহাই লৈ আহিলে একচুৱেলি তো ইয়াত বহুতখিনি স্পিচিছ পাইছোঁ এইফালেও আছে আপোনালোকে দেখিছে এইফালেতো গ্ৰাছলেণ্ড স্পিচিছ আৰু এইফালে ৱেটলেণ্ড স্পিচিছ ইয়াত ৱেকটেইলছ অলৰেডি মাইগ্ৰেট কৰি আহিলে বহুতখিনি তো আমি চাব বিচাৰিছোঁ আৰু কি পাওঁ এইবিধ চৰাইৰ নাম হৈছে লিটিল গ্ৰেট আৰু অসমীয়াত ইয়াক বামুণ বগলী বুলি জনাজাত ইয়াক চিনাকি কৰাটো অতিয়ে সহজ ইয়াৰ ঠোঁট আৰু ভৰি দুটাই কলা দেখিবলৈ তো আমি ফাইনেলি বাৰ্ডিং শেষ কৰিবলৈ আহিলোঁ তো লোকেশ্যনটো বহুত ধুনীয়া আছিলে আমি আকৌ আহিম বাট এতিয়া মানে লাইক এটা ছিজন হয় আমি উইণ্টাৰ ছিজনত আকৌ আহিম আৰু আকৌ এক্সপ্ল'ৰ কৰিম ইয়াত বহুত ধুনীয়া ৱেটলেণ্ডছো আছে লাইক গ্ৰাছলেণ্ডছো আছে তো বহুত ভাগৰি গৈছোঁ ইয়াত তো অলপ বহোঁ আৰু ইয়াত তাৰপিছত আকৌ গৈ পিনি খানা পিনা খাই মই ওলাম তো মহাই বহুতখিনি এক্সপ্ল'ৰ কৰালে তো বহুত ভাল জেগা আছিলে তো আপোনালোকে যদি বিচাৰে আপোনালোকে বাৰ্ডিঙৰ কাৰণে ইয়ালৈ আহিব পাৰে বহুত একচুৱেলি বহুত ধুনীয়া হেবিটেট হয় তো এইফালে কহুৱা বন পিছফালে ৱেটলেণ্ড চ' ইমান ধুনীয়া এটা পৰিৱেশ আৰু একদম মুকলি আকাশ চ' ইট ইজ লাইক চ' বিউটিফুল তো আপোনালোকে ক'ম যে ভালকৈ থাকিব আৰু আপোনালোকে বাৰ্ডিং কৰি থাকিব আপোনালোকে যদি নতুন আহিছে আৰু মোৰ পেজটো ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব এনেকুৱাই আপোনালোকে কণ্টেণ্টছ পাই থাকিব বাৰ্ডিঙৰ ওপৰত মই যিমান পাৰোঁ আপোনালোকক নলেজ দিবলৈ চেষ্টা কৰি আছোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে থেংক ইউ এণ্ড হেভ এ নাইচ ডে বাই বাই